গোৱালপাৰাত ট্ৰাক আৰু টাটা এচি বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই ভয়ংকৰ সংঘৰ্ষত চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহন দুখন। দুয়োখন বাহনৰ চালক হেণ্ডিমেনৰ অৱস্থা সংকটজনক। গুৰুতৰভাৱে আহত হয় 4জন লোক। গোৱালপাৰা জিলাৰ ৰংজুলিৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত 4জন লোক গুৰুতৰভাৱে আহত হয়। ৰংজুলিৰ দক্ষিমাপাৰাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু টাটা এচি বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। A01 QC 1886 নম্বৰৰ তামোল কঢ়িওৱাত টাটা এচি বাহনখন ৰংজুলি অভিমুখে আহি থকাৰ সময়তে WB29A 8457 নম্বৰৰ 12 চকীয়া ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত বাহন দুখন চূৰ্ণ বিচূৰ্ণ হোৱাৰ লগতে টাটা এচি বাহনৰ চালক হেণ্ডিমেন বাহনৰ কেবিনত চেপা খাই আবদ্ধ হৈ পৰে আৰু গুৰুতৰভাৱে আহত হয়। আনহাতে ট্ৰাক চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত চালক হেণ্ডিমেনক কেবিন কাটি উদ্ধাৰ কৰি 108 এম্বুলেন্স সেৱাৰে ৰংজুলি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।